নমস্কাৰ ডলিজ কালেকশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই ডলি বৰগোহাঁই লখিমপুৰৰ খেলমাটিৰ পৰা আপোনালোকক কেইযোৰমান ধুনীয়া ধুনীয়া কাপোৰ দেখাবলৈ লৈছোঁ। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে যোগাযোগ কৰিব পাৰিব। প্ৰথমতে এযোৰ মই ধুনীয়া কাপোৰ পিন্ধি আছোঁ, তাকে আপোনালোকক দেখাই লওঁ দেই। এইযোৰ চাওকচোন, কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু। কাপোৰযোৰ কিমান মৰম লগা ধুনীয়া নহয়নে বাৰু। এনেকুৱা এযোৰ কাপোৰ মই দুদিনমানৰ আগতে এটা ভিডিঅ'ত দেখাইছিলোঁ। সেই কাপোৰযোৰ ডিব্ৰুগড়ৰ এগৰাকী বাইদেৱে ল'লে। এতিয়া শালৰ পৰা কালি দুযোৰ আহিছে, তাৰে এযোৰ ৰেডি কৰি আপোনালোকক মই পিন্ধি দেখাই দিছোঁ। আচলতে কাপোৰযোৰ পিন্ধি দেখুৱাই দিলে আপোনালোকে ধৰিব পাৰিব কাপোৰযোৰ কেনেকুৱা লাগিব, মানে দেখিবলৈ হয়নে নহয় বাৰু। সেইকাৰণে আচলতে মই কাপোৰযোৰ ৰেডি কৰি খৰকৈ আপোনালোকক আজি ভিডিঅ' বনাই পিন্ধি দেখাই দিছোঁ। এই কাপোৰযোৰ আচলতে মই পটিটো লগাবলৈ অকণমান খৰৰ হ'ল, পটি লগোৱা নহ'ল। এইকেইটা পটি হ'ব দেই, চাইড পাৰিও থাকিব কাপোৰযোৰত। বহুতেই ধুনীয়া হ'ব যেতিয়া পটিকেইটা লগোৱা হ'ব, বা আপোনালোকে পটি নলগোৱাকৈও পিন্ধিব পাৰিব, তেনেকৈও ভাল লাগিব। এইকেইটা চাইড পাৰিকেইটা এইকেইটা চাওক। আচলতে মই আজি ভিডিঅ' বনাবলৈ বহুত কাপোৰ ৰেডি কৰিবলগীয়া হয় যে, মোৰ কাপোৰ সিহঁতে ৰেডি কৰিয়ে দিব নোৱাৰিলে। জাষ্ট দহি বাতি মেখেলা চিলাই এনেকৈ দিলে আৰু মোৰ কাপোৰযোৰ আজি ভিডিঅ' বনাবলৈ পিন্ধিবলৈ আৰু ধুনীয়াকৈ। এইযোৰ চাওক কিমান মজা লাগিছে কাপোৰযোৰ দেখিবলৈ। গোটেই কাপোৰযোৰ এনেকৈ হ'ব দেই। এখন মেখেলা হ'ব, মেখেলা বহুত ওপৰলৈকে ফুল কৰা থাকিব। এখন চাদৰৰ আঁচলটো হ'ব, কিমান ধুনীয়া লাগিছে। গেৰ ডিজাইনত হ'ব। এযোৰ বহুতেই বেছি ধুনীয়া ব্লেক টচৰ কাপোৰ হয়। যদি আপোনালোকৰ এনেকুৱা কাপোৰ দৰকাৰ আছে তেনেহ'লে ডলিজ কালেকশ্যনত যোগাযোগ কৰিব পাৰিব দেই। কাপোৰযোৰ আচলতে পিন্ধি দিলেহে ধৰিব পাৰে কাপোৰযোৰ দেখিবলৈ কেনেকুৱা হয়, নহয়নে বাৰু। ইয়াত চাওকচোন কিমান ধুনীয়া এযোৰ কাপোৰ। এখন চাদৰখন আৰু এখন মেখেলা আৰু এইকেইটা হ'ব চাইড পাৰি। খালি দুযোৰ আহিছে শালৰ পৰা, তাকে এইযোৰ দেখাই দিছোঁ। এইযোৰ কাপোৰেই হয়, মই সেইকাৰণে এইযোৰ পিন্ধি দেখাইছোঁ আৰু এইযোৰ এনেকৈয়ে দেখাইছোঁ। এইযোৰ ৰেডি কৰা হোৱা নাই। যদি আপোনালোকক এনেকুৱা কাপোৰ দৰকাৰ আছে গেৰ ডিজাইনৰ, আচলতে এই ডিজাইনটো নোহোৱাকৈ এতিয়া মই বনাম কেইযোৰমান এনেকৈ বনাই লৈছোঁ। তাৰপিছত গেৰটো নিদিয়াকৈ আঁচলকেইটা দিও বনাম। অলপ কাপোৰ ধুনীয়াকৈ বৈ আনিম। আপোনালোকক যদি এই গেৰ ডিজাইনটো নালাগে তেতিয়াও পাব, এনেকৈ আঁচল দিয়াও পাব, তেনেকৈও ল'ব পাৰিব। অৰ্ডাৰ কৰিলেই হ'ল। আচলতে আপোনালোকক যেনেকুৱা ডিজাইনত আপোনালোকৰ পিন্ধিবলৈ মন গৈছে তেনেকৈয়ে আপোনালোকে পিন্ধিব পাৰিব আৰু মোৰ লগত যোগাযোগ কৰিব পাৰিব। মই এতিয়া আৰু বেলেগ কেইযোৰমান কাপোৰ আপোনালোকক দেখাই দিওঁ, ধুনীয়া ধুনীয়া। এইযোৰ কিং খাপত চাওক, এইযোৰ ৰেডি কৰি আনিছোঁ। বহুতেই ধুনীয়া এযোৰ কাপোৰ হয়। এইযোৰ কিং খাপত কফি সূতাৰে মিনা কৰিছোঁ দেই। বহুতেই ধুনীয়া কাপোৰযোৰ আৰু গোটেই গাতে কিং খাপ সূতা থাকিব। এয়া চাওক কিমান ধুনীয়া এযোৰ কাপোৰ। কিং খাপ সূতা আৰু কফি সূতা আৰু গল্ডেন গুণা। কাপোৰযোৰ ৰেডি কৰা হৈ গৈছে, ধুনীয়াকৈ পকোৱা দেহি কৰা হৈ গৈছে। এয়া চাওক ধুনীয়াকৈ ৰেডি কৰা হৈ গৈছে। ব্লেক টচৰ হয়, বহুতেই ধুনীয়া এযোৰ কাপোৰ। এইখন হ'ব মেখেলাখন, মেখেলাও ৰেডি কৰা হৈ গৈছে। যদি আপোনালোকক এনেকুৱা কাপোৰ ৰেডি কৰা কাপোৰ লাগে তেনেহ'লে যোগাযোগ কৰিব পাৰিব। ধুনীয়াকৈ ফলছ লগাই দিয়া হৈছে কাপোৰবোৰ চাওক। বহুত ধুনীয়া হয় কাপোৰযোৰ। আহল বহল সকলো, মানে শকতখিন বুলি কথা নাই, সকলোৱে পিন্ধিব পৰা এযোৰ কাপোৰ। বহুতেই আহল বহল কাপোৰ চাওক। এইটো এখন মেখেলাখনৰ আঁচলটো হ'ব দেই। আঁচলটো বহুতেই হেভি হ'ব। মই আগতে দুটা কিং খাপ দি বনাইছিলোঁ, তাৰপৰা 3টা বনালোঁ, তাৰপৰা 4টা বনালোঁ, এতিয়া 5টাত বনাইছোঁ। মানে ষ্টেপ বাই ষ্টেপ বনাই আছোঁ কাপোৰবোৰ, যাক যেনেকুৱা ষ্টাইলৰ লাগে। কোনোবাই আকৌ এটা বিচাৰে, এটা কিং খাপ দিও বনাই থোৱা আছে দেই। এটাতো পাব, দুটাত যেনেকুৱা লাগে। এতিয়ালৈকে 5টাত বনাইছোঁ আৰু দেই। আপোনালোকক যদি এনেকুৱা লাগে ডিজাইনত, তেনেকুৱা প্ৰতিটো ষ্টাইলতে আপোনালোকে কাপোৰবোৰ পাব। আগতে মই বনোৱা কাপোৰবোৰত ইয়াত বুটাবিলাকত মিনা আছিল, মই দেখাম বাৰু এযোৰ। এই বুটাবিলাকত মিনা আছিল, গোল গোল বুটা। আৰু এতিয়া মই কিং খাপ দি বনাই আনিছোঁ। দেখিছেনে বাৰু কিমান ধুনীয়া এযোৰ কাপোৰ হয়। আৰু এইটো হ'ব ইয়াৰ ব্লাউজ পিচটো। এইটো হ'ব এটা ব্লাউজ পিচ। ব্লাউজ পিচত এলাইন কিং খাপ দিয়া আছে ধুনীয়াকৈ। এইটো কিং খাপ এলাইন দিয়া আছে। যদি আপোনালোকক এনেকুৱা কাপোৰ দৰকাৰ আছে তেনেহ'লে ডলিজ কালেকশ্যনত যোগাযোগ কৰিব পাৰিব। এয়া ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক, আৰু কেইযোৰমান দেখাম আপোনালোকক। ধুনীয়া ধুনীয়া কাপোৰ। এইযোৰ চাওক, এইযোৰ ৰেডত কৰিছোঁ দেই। এইযোৰ আচলতে হেভি হ'ব কাপোৰযোৰ। আগতে বনোৱা ডিজাইনতকৈ অলপ বেলেগ হ'ব। এইযোৰো একে কিং খাপেই হ'ব। এইটো কিং খাপ আৰু এইকেইটা সৰু সৰু কিং খাপ দিয়া আছে। এইটো অকণমান বেলেগ, মাজৰ বুটাখিনি বেলেগ কৰি পেলালোঁ মানে এইবাৰ। আৰু আঁচলবিলাক পূৰা হেভি কৰি দিলোঁ। এইখন মেখেলাখন হ'ব। এইখন চাওক মেখেলাখন কিমান হেভি হ'ব দেখিছেনে বাৰু। এইখিনি ৰেডি কৰি থোৱা আছে। যদি আপোনালোকক দৰকাৰ আছে আপোনালোকে সোনকালে বুক কৰি ল'ব পাৰিব দেই। বহুতেই ধুনীয়া কাপোৰ হয়, ব্লেক টচৰ হয়, বিৰাটেই চফ্ট হয় কাপোৰবোৰ, আৰু পূৰা হেভি ৱৰ্ক কৰা আছে। ধুনীয়া এযোৰ কাপোৰ। পচন্দ হ'লে ডলিজ কালেকশ্যনত যোগাযোগ কৰিব।